এই ভিডিওটোতে আমি আলোচনা কৰিম 20 ইম্পৰ্টেণ্ট এছামিজ জিকে যিখিনি আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল কোনজন আহোম স্বৰ্গদেউ গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুক্লেংমুং। ছেকেণ্ড নম্বৰ কুৱেশ্যন শিখসকলৰ শেষৰজন গুৰুৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব গুৰু গোবিন্দ সিং। 3 নম্বৰ কুৱেশ্যন পলাচী যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1757 চনত। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? নেক্সট কুৱেশ্যন অসম কেশৰী বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন বৰ্মা কোন দেশৰ পুৰণি নাম আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ম্যানমাৰৰ, আৰু ম্যানমাৰক ব্ৰহ্মদেশ বুলিও জনা যায়। ইয়াৰ পিছত নেক্সট কুৱেশ্যন মানসকলে প্ৰথম কিমান চনত অসম আক্ৰমণ কৰে? আৰু ইয়াৰ উত্তৰ হ'ব 1817 চনত, দ্বিতীয়বাৰ 1819 চনত আৰু তৃতীয়বাৰ 1821 চনত। মানসকলে মুঠতে 3বাৰ অসম আক্ৰমণ কৰিছিল 1817, 1819 আৰু 1821 চনত। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল মানসকলে কোনখন পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰে? আৰু ইয়াৰ উত্তৰ হ'ব পাটকাই পাহাৰ পাৰ হৈ পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যন হ'ল ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানসকলৰ মাজত। 10 নম্বৰ কুৱেশ্যন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ সময়ত ব্ৰিটিছৰ হৈ কোনে স্বাক্ষৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ছাৰ আৰ্চিবল্ড কেম্পবেলে এই ইংৰাজৰ হৈ স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাটৰ টুকলাইত। 12 নম্বৰ কুৱেশ্যন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বস্মাচল পাহাৰত অৱস্থিত। বস্মাচল পাহাৰক পিকক আইলেণ্ড বুলিও জনা যায়। 13 নম্বৰ কুৱেশ্যন ইটাৰে পকী কৰি ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব প্ৰমত্ত সিংহই। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব বসন্ত কুমাৰ দাস। তাৰপিছত নেক্সট কুৱেশ্যন কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা আহোম ৰাজকুমাৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অমৃতপ্ৰভা। অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যন হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পদুম কুঁৱৰী। 17 নম্বৰ কুৱেশ্যন প্ৰাৰ্থনা সমাজ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কেশৱ চন্দ্ৰ সেন। কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ গঠন কৰিছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল চাংঘাই মহোৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব মণিপুৰ। 19 নম্বৰ কুৱেশ্যন অষ্টাধ্যায়ী গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব পাণিনি। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ল নিধনপুৰৰ তামোলফুলি কোন ৰাজবংশৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশৰ লগত জড়িত। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছিলোঁ যাৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাইছিল, আৰু প্ৰশ্নটো আছিল 2024 চনত সাহিত্য একাডেমী বঁটা কোনে লাভ কৰে? ইয়াৰ উত্তৰ আছিল সমীৰ তাঁতী, আৰু তেখেতে ফৰিংবোৰে বাটৰ কথা জানে এই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। আজিৰ প্ৰশ্নটো হ'ল দুধৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।